এই মুহূৰ্তত নিউজ নগাঁও দৰ্শকসকলক দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। চামগুৰিৰ পেনাইত সংঘটিত হৈছে নিৰ্বাচনী হিংসা। বিজেপি কংগ্ৰেছ সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। কংগ্ৰেছৰ সমৰ্থকে বিজেপিৰ সমৰ্থকক আক্ৰমণ কৰাৰ অভিযোগ। কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বিজেপি কৰ্মী জুৱেল ইছলামৰ লগতে কেইবাজনো বিজেপি সমৰ্থক। পেনাই বজাৰত বিজেপি সমৰ্থকে বিজেপিৰ দলৰ বেনাৰ পোষ্টাৰ লগোৱা কেন্দ্ৰ কৰি সৃষ্টি হয় কংগ্ৰেছ বিজেপিৰ মাৰপিটৰ ঘটনা। ঘটনাস্থলীত চামগুৰি আৰু সাতোৱাল আৰক্ষী উপস্থিত হৈ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহতসকলক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে নগাঁও মেডিকেল কলেজ হস্পিটেললৈ। এইটো জিপি হ'ল আপোনাৰ গেৰুৱা জিপি আৰু পেনাই বজাৰ বুলি তাত হৈছিল। আমাৰ ল'ৰাবিলাকে আহিছিল আজি পোষ্টাৰ লগাবৰ কাৰণে, বিজেপি পোষ্টাৰ। তো কংগ্ৰেছ যিবিলাকে পোষ্টাৰ লগাইছে আমি একো মাত বোল দিয়া নাই, সিহঁতে মতে সিহঁতে লগাইছে। আমাৰ ল'ৰাবিলাকে যেতিয়া পোষ্টাৰ লগাব আহিছে সিহঁতে হাতে হাতে লাখুটিডাল লৈ পেলাই আহি পেলাই আমাৰ ল'ৰাবিলাকক আক্ৰমণ কৰিছে। তো আমি গণতন্ত্ৰভাৱে এইটো আমাৰ অধিকাৰ নাই নেকি? আমি কাৰো ঘৰত লগোৱা নাই, চৰকাৰী পোষ্টত লগাইছো। সিহঁতে কি অসুবিধা হৈছে? গতিকে সিহঁতে অস্ত্ৰ বাহিনী লৈ পেলাই আহি পেলাই আমাৰ ল'ৰাবিলাকক আক্ৰমণ কৰিছে। 5-6জন মান আহত হৈছে বেছি। সিহঁতক বিজেপি দলৰ এইটো ৰাইতুল, মুবাৰক, মুজিবুৰ, নেকিবুৰ আৰু এবাদুল, মুছাৰফ, তেওঁলোক কংগ্ৰেছ দলৰ হয়। তেওঁলোকে আহি পেলাই আক্ৰমণ কৰিছে। আমি চেণ্টাৰত লগাইছিলো, এই তাতে পেনাই চেণ্টাৰত লগাই থাকোঁতে তেওঁলোকে ঘৰৰ পৰা মানে তেওঁলোকে আগতে অস্ত্ৰ বাহিনী লৈ পেলাই আহি পেলাই আমাৰ ল'ৰাবিলাকক আক্ৰমণ কৰিছে। গতিকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো, ইলেকশ্যন কমিশ্যন আছে, তেওঁলোকৰ নিৰ্দেশনাৰ যোগে এইটো বিশেষকৈ তদন্ত কৰিব লাগে। কিয় আমাৰ ল'ৰাবিলাকক মাৰধৰ কৰিব? আমি তেওঁলোকক আগচি যোৱা নাই মাৰধৰ কৰিবলৈ, তেওঁলোকে আহিছে মাৰধৰ কৰিবলৈ। গতিকে তেওঁলোকে ক'ত পালে ইমান অধিকাৰ? বিনা দোষত আমাৰ কাটোৱাল থানাৰ আৰক্ষী বিষয়া আহিছে, আহি পেলাই তেওঁলোকৰ লগত তেওঁলোকক হস্পিটেললৈ পঠিয়াইছে।